ও মোৰ অসমী আই, ও মোৰ চেনেহী আই, তোমাৰ চৰণ চুই কথা দিলো, হাতত হেংদাং লৈ শপত খালো, শত্ৰুক কৰিম পৰাজয়, মৃত্যুৰ নাই কোনো ভয়। পঞ্চায়ত নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত শিৱসাগৰ জিলাত তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ। বিশেষকৈ ৰাইজৰ দলৰ খেলুৱা জিলা পৰিষদৰ প্ৰাৰ্থী জিতুজ্যোতি গায়নে ব্যাপক প্ৰচাৰ চলাইছে আৰু বিশেষকৈ তেওঁৰ এগৰাকী শিল্পী, তেওঁ বহু সংখ্যক গীত তেওঁ নিজে ৰচনা কৰিছে, গাইছে আৰু সেই জিতুজ্যোতি গায়ন এই বহাগ মাহটোত সাধাৰণতে মঞ্চত দেখা যায়, কিন্তু এইবাৰ দেখা গৈছে মানুহৰ ঘৰে ঘৰে তেওঁ ভোটৰ বাবে তেওঁ নিৰ্বাচনী প্ৰচাৰ চলাইছে। জিতু দা, এই বহাগ মাহত সাধাৰণতে আপোনাক দেখো মঞ্চত, বিহু মঞ্চত দেখো, বিহু সন্মিলনত গীত পৰিৱেশন কৰা, এইবাৰ কিন্তু এটা বেলেগ পৰিৱেশ দেখিছো, কি ধৰণে আগবাঢ়িছে? নিঃসন্দেহে এইবাৰ ইলেকশ্যনটো মোৰ কাৰণে এটা ব্যতিক্ৰমী ইলেকশ্যন বুলি অনুভৱ কৰিম আৰু নিজে ইয়াত মানে অংশগ্ৰহণ কৰিবলগীয়া হ'ল। আৰু আপোনালোকে সকলোৱে জানে যে এবাৰ মই ৰাইজৰ দলৰ পৰা 4 নং খেলুৱা জিলা পৰিষদৰ পৰা প্ৰতিনিধিত্ব কৰিছোঁ, যিটো আচলতে আগতে এইটো ডিমৌ সমষ্টিত শিৱসাগৰ সমষ্টিত অন্তৰ্ভুক্ত আছিল আৰু এইবাৰ আমি ডিমৌ সমষ্টিলৈ যোৱাৰ কাৰণে আমি ডিমৌ সমষ্টি 4 নং, ইয়াৰ পৰা আমি আগতে 4খন জিলা মানে পঞ্চায়ত আছিলে, এতিয়া 6খন পঞ্চায়ত হ'ল, বাখৰ বেঙেনাখন নতুনকৈ সংযোজিত হ'ল। ঠিক উৎসৱময় পৰিৱেশত আৰু খুব উৎসাহজনকভাৱে আমি জড়িত হৈ আছোঁ। আমাৰ জাতীয় পৰিষদৰ, বিশেষকৈ জাতীয় পৰিষদৰ সতীৰ্থসকলে আজি খুব আন্তৰিকতা আমাক সহযোগ কৰিছে, খুব ভাল লগা। আমি এতিয়া দিচাংপাৰ পঞ্চায়তত উপস্থিত আছোঁ। কিন্তু ৰাইজেও বিচাৰে, আমিও বিচাৰোঁ, আপুনি 2003 চনমানৰ পৰাই বহু গীত গান গাইছে, আপুনি কেইবাখনো কেছেট উলিয়াইছে, সেই সময়তে হয় আপোনাৰ কণ্ঠত শুনিব বিচাৰিম কিন্তু এই পৰিৱেশৰ মাজতো। আচলতে এইটো গান গোৱা পৰিৱেশ নহয়, যদিও চব আছে, বিহুৰ বতৰ বা এনেকুৱা ধৰণৰ এটা পৰিৱেশ হৈ আছে আৰু অত্যাধিক মূল্যবৃদ্ধি এই কথাটো দেখিছে, যিবোৰ অত্যাধিক মূল্যবৃদ্ধি, অত্যাধিক কৰৰ সন্ত্ৰাসৰ জনিত এটা পৰিৱেশত আচলতে গান গোৱাতকৈ আচলতে কথা কোৱাৰহে এটা পৰিৱেশ। আচলতে এই চৰকাৰখনে আচলতে আমাক কেনেকুৱা ধৰণৰ এটা বিপৰ্যয়ৰ মুখলৈ ঠেলি দিছে, কথাটো আমি ৰাইজক অৱগত কৰাৰ আমাৰ প্ৰয়োজন আছে। তাৰ মাজতো আচলতে আপুনি যিহেতু ৰিকুৱেষ্ট কৰিছে, এটা গাইছোঁ, এটা সংগ্ৰামী গীত গাইছোঁ। ও মোৰ অসমী আই, ও মোৰ চেনেহী আই, তোমাৰ চৰণ চুই কথা দিলো, হাতত হেংদাং লৈ শপত খালো, শত্ৰুক কৰিম পৰাজয়, মৃত্যুৰ নাই কোনো ভয়, দিয়া আই আঁকি দিয়া কপালত তিলক বিজয়, কওঁ আহা সকলোৱে আই অসমীৰ জয়, অসমীৰ জয়, এই জননীৰ জয়, জয় আই অসম। জিতুজ্যোতি গায়ন তেওঁ খেলুৱা জিলা পৰিষদৰ পৰা ৰাইজৰ দলৰ প্ৰাৰ্থী হিচাপে তেওঁ এই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। অনাগত সময়ত লক্ষণীয় হ'ব এই জিতুজ্যোতি গায়ন, যিগৰাকীয়ে বহু বছৰ ধৰি তেওঁ গীত পৰিৱেশন কৰি আহিছে, মঞ্চয়ে মঞ্চয়ে তেওঁ কেছেট উলিয়াইছে, কেইবাটাও গীত তেওঁ নিজে ৰচনা কৰিছে। সেই জিতুজ্যোতি গায়ন এইবাৰ কিন্তু দেখা গৈছে এখন বেলেগ প্লেটফৰ্মত। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।